গতিকে আমাৰ ল'ৰাই ঢোলাই দি দিছে কিন্তু মানে দিনটো আমি 100টা কাম ৰাইজৰ কাৰণে কাম কৰোঁ তাত দুটা এটা কামত আমাৰ ভুল থাকিব পাৰে আত্মসন্মান হেৰুওৱা বুলি কোৱা মহিলাগৰাকীয়ে কি মানে যুক্তিত 1 লাখ টকাত তেওঁ দাম দৰ কৰিলে মোৰ লগত যে মই বিজেপি নেত্ৰী হয় মই কথাটো এতিয়া হিন্দু মুছলমান কৰি বহুত দলে টানি নিব পাৰোঁ মহিলাগৰাকীয়ে যিখন কলেজত পঢ়ি আমাৰ লগত যিটো নাটক আৰম্ভ কৰিলে সেইখন কলেজৰ পৰা আমাৰ প্ৰায় প্ৰিন্সিপাল হৈ ৰিটায়াৰ হোৱা 20 জনতকৈ বেছি আছে এটা খবৰ আৰু সেই খবৰটো এতিয়া বৰ্তমান সময়ত বিশেষভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা সেই মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল বীৰ লাচিত সেনাৰ ওপৰত বীৰ লাচিত সেনাই যিটো সময়ত জাতীয় স্বাৰ্থত মাত মাতে বা জাতিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি অহা পৰিলক্ষিত হয় তেনে সময়তেই বীৰ লাচিত সেনাৰ একাংশ নেতাই গুৱাহাটী মহানগৰীত গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল সুৰাৰ ৰাগীত মাতাল হৈ তেখেতে মহিলাগৰাকীৰ সৈতে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সেই খবৰ আমি ৰিপৰ্টাৰ এনে সবিস্তাৰে সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল আৰু শেহতীয়াকৈ সেই বাতৰি আজিৰ দিনটোতো সম্প্ৰচাৰ হৈছে সেইগৰাকী যি মহিলা সেই মহিলাগৰাকীয়ে নিজৰ আত্মসন্মানৰ বাবদ এতিয়া 1 লাখ টকা দাবী কৰিছে বীৰ লাচিত সেনাৰ নেতাসকলৰ তৰফৰ পৰা আমি জানিবলৈ যত্ন কৰিম যিহেতুকে বীৰ লাচিত সেনাৰ সেই নেতা কেইগৰাকী বিশেষকৈ বিকাশ অসম আমাৰ সৈতে উপস্থিত আছে আমি তেখেতৰ সৈতে পোনপটীয়াভাৱে কথা পাতিবলৈ যত্ন কৰিম প্ৰকৃতাৰ্থত সেইদিনাখন গুৱাহাটী মহানগৰীৰ নিশা কি হৈছিল প্ৰকৃতাৰ্থত সঁচাকৈয়ে বীৰ লাচিত সেনাৰ নেতাসকলে উদ্ভণ্ডালি কৰিছিল নেকি গুণ্ডামি কৰিছিল নেকি গুৱাহাটী মহানগৰীৰ ৰাজপথত বিকাশ অসম আছে আমি পুনে বিকাশ অসমৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা প্ৰথমে স্বাগতম জনাইছো ৰিপৰ্টাৰ এনিলৈ যিহেতুকে এটা অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে যে আপোনালোকৰ সদস্যই তেখেতৰ সৈতে অসভ্য আচৰণ কৰিছে তেখেতে এখন বিপণী চলাই পেলাই ঘৰ পোহপাল দি আছিল তেখেতৰ বিপণীখন ভাঙি দিছে সুৰাৰ ৰাগীত মাতাল হৈ অসভ্য আচৰণ কৰিছে মহিলাগৰাকীৰ লগতো অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কি ক'ব প্ৰকৃতাৰ্থত ঘটনাটো কি হৈছিলে না অভিযোগবিলাক যে শেষ সিদ্ধান্ত নহয় তাক যেতিয়া সত্য বুলি প্ৰমাণিত হ'ল প্ৰথমতে কথাটো শুনি মোৰ নিজৰে বেয়া লাগিছিলে যে মহিলাগৰাকীৰ ওপৰত কিয় তেওঁলোকে অভব্য আচৰণ বা তেনেকুৱা শাৰীৰিক অত্যাচাৰৰ যেতিয়া কথা যেতিয়া তেওঁ উল্লেখ কৰিছিলে মই নিজেই সঁচাকৈ লজ্জিত হৈছিলোঁ আৰু গৰিহণা দিছিলোঁ আমাৰ বীৰ লাচিত সেনা অসমৰ ল'ৰাকেইটাক মই প্ৰথম লগ পাই এটা চৰাই দিছোঁ প্ৰথমতে যে এইটো কাম কিয় কৰিলে তেওঁলোকে যেতিয়া ক'লে যে বিকাশ দা আপুনি ভিডিঅ' ফুটেজ চাওক আৰু বিষয়টোক এটা মানে ৰেহ ৰূপ দিবলৈ কোৱা এটা তিলটোকে তাল বনোৱা এটা অপচেষ্টা আছিলে আচৰিত কথা এটাই যে মই এই অলপ সময় আগলৈকেহে গম পাইছোঁ যে তেওঁ ভাগৰ ফুড ভেনখনত যিখন ধানৰ দাম চাগে এতিয়া গোটেই ভানখন যদি গোটাই কিনিবলৈ যায় 1 লাখ টকা নহ'ব কথাটো এনেকুৱা ধৰণৰ হ'ল মহিলাগৰাকীয়ে যিখন কলেজত পঢ়ি আমাৰ লগত যিটো নাটক আৰম্ভ কৰিলে সেইখন কলেজৰ পৰা আমাৰ প্ৰায় প্ৰিন্সিপাল হৈ ৰিটায়াৰ হোৱা 20 জনতকৈ বেছি আছোঁ আমি মানে আমাৰ লগত যিটো নাটক কৰিলে সেই নাটকটো মানে এতিয়া যিটো ফাদিল হৈছে যে যোৱাকালি তেখেতে মানে ৰাতিলৈকে 50,000 তাৰপিছত 2 লাখ টকা যোৱাকালি অন কেমেৰা আমাৰ বীৰ লাচিত সেনাৰ মানুহখিনিতো মাথাত গোবৰ লগাই বহি থকা নাই গতিকে কথা বতৰা যেতিয়া আৰম্ভ হৈছিলে যে তেখেতৰ আত্মসন্মানত আঘাত আনিছে তাৰ কাৰণে আমি হাজাৰবাৰ আমি ক্ষমা প্ৰাৰ্থী কাৰণ এগৰাকী মহিলাক নিজৰ ককাইক বা স্বামীয়ে যিমানখিনি মৰ্যাদা আৰু সন্মান তথা ৰক্ষণাবেক্ষণ দিয়ে তাতকৈ বেছি বীৰ লাচিত সেনা অসমৰ ল'ৰাই দিয়াও আমাৰ এক্সাম্পল আছে কাৰণ আমি ৰাতি 2টা বজাত উঠি গৈ যেতিয়া নিজৰ স্বামীয়ে যেতিয়া অতি সহ্য কৰে শাৰীৰিকভাৱে অত্যাচাৰ কৰে তেনেকুৱা মহিলা কাষত থিয় দিয়াও আমাৰ তেনেকুৱা বহুতখিনি এক্সাম্পল আছে অলপ সময় আগত এগৰাকী মহিলা ফোন কৰিছে 6 মাইলৰ পৰা যে দাদা মোৰ দোকানখনৰ ক্ষেত্ৰত হোৱা যি মোৰ নিৰাপত্তা জনিত কাৰণত আপোনালোকৰ ল'ৰা আহি ৰাতি 2টা 3টালৈকে আমাৰ দোকানৰ কাষত যে আপোনাৰ তেওঁৰ ৰাতি ফুড ষ্টলখন আছে যে থিয় হৈ যে আমাক যিখিনি নিৰাপত্তা দিছে এইখিনিৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে বীৰ লাচিত অসমত কেতিয়া কোনো কাৰণত এনেকুৱা ধৰণৰ ঘটনা নকৰে মানে দিনটো আমি 100টা কাম ৰাইজৰ কাৰণে কাম কৰোঁ তাত দুটা এটা কামত আমাৰ ভুল থাকিব পাৰে ভগৱন্তৰে দেৱতাই ভুল হৈ গুচি গৈছে গতিকে হস্তিৰ পিছলৈ পৰা সজ্জনৰ বুৰে নাও মই যেতিয়ালৈকে গম পাইছিলোঁ যে তেওঁ ভাবিছিলোঁ চাগে তেওঁ পাৰ্চনেল কিবা গাড়ী হয় আমাৰ চাফাৰীখন অলপ ডেমেজ হৈছে আমাৰ চাফাৰীখনতে টকা 5,000 খৰচ নহয় তেওঁ মানে ক্ষতিপূৰণ হিচাপে বিচাৰিলে আমাক যেতিয়া 1 লাখ টকা দাবী কৰিছে তেতিয়া মই কৈছোঁ যে 1 লাখ টকা আপোনাক দিব নোৱাৰিম টকা 40,000 টকালৈকে আমি উঠিছিলোঁ যে আমি 40,000 টকা আকৌ আমাৰ মাজৰ পৰাই 500,000 টকা তুলি মানে দিম বুলি ভাবিছিলোঁ তেওঁ পিছত বাৰ্গেনিঙত তেওঁ নেগচিয়েট কৰি পিনে 70,000লৈকে নামিছে কথাটো হ'ল এনেকুৱা ধৰণৰ এগৰাকী মহিলাক আমি দেৱী বুলি ভাবোঁ এগৰাকী মহিলাক আমি আই বুলি ভাবোঁ এগৰাকী মহিলা যিকোনো বিপদত আমি খাৰা হওঁ অলপ দিনৰ আগত যিটো তেল ডিপুত সেই মহিলাগৰাকীৰ কাষত আমি থিয় হৈছিলোঁ যেতিয়া এজন বহিৰাগত ব্যক্তিয়ে তেখেতক ইডিয়ট বুলি কৈছিলে কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ আত্মসন্মান হেৰুওৱা বুলি কোৱা মহিলাগৰাকীয়ে কি মানে যুক্তিত 1 লাখ টকাত তেওঁ দাম দৰ কৰিলে মোৰ লগত যিটো বস্তু আপোনালোকে ইতিমধ্যে ভাইৰেল হৈছে কেমেৰাত আমাৰ সতীৰ্থ ধৰি ৰাখিছিলে তাতকৈ ডাঙৰ কথা কি জানেনে
আজি যেতিয়া মই গম পালোঁ যে তেওঁ ভেনখনত আমাৰ ল'ৰাই ভিডিঅ' কৰি আনিছে, আমাৰ ল'ৰাই ভিডিঅ' নহয়, পাব্লিকে আমাক ভিডিঅ' কৰি দিছে যে ভেনখনত দেখোন তেওঁ যিখন ভেন য'ত তেওঁ ফুড মানে ফেট ভেনখনত 2000 টকা খৰচ নোহোৱা এটা ক্ষতিপূৰণ মানে ক্ষতিসাধন হৈছে। গতিকে আমি ভানখন দেখি গম পালোঁ যে তাত কোনো ক্ষতিসাধন হোৱা নাই। আমি যে ক'লোঁ যে আপোনাৰ যি ক্ষতি হৈছে আমি তাক আমি সম্পূৰ্ণ আমি ভানখন মেৰামতি কৰি দিম। মই একচুৱেলি এইটো সময়ত নাছিলোঁ, মই ৰুমত আছিলোঁ, গতিকে মই কি ভান মই গম পোৱা নাছিলোঁ, তেওঁ পাৰ্চনেল গাড়ী নে বিজনেছ গাড়ী। তাৰপৰা আজি দেখি পিনে মই হতভম্ব, ভানখনতো 2000 টকাও খৰচ নহয়, তেওঁ 1 লাখ টকা বিচাৰিছে। দ্বিতীয়তে হ'ল কি যেতিয়া তেখেতে গম পালে যে আমাৰ গ্ৰেপ্তাৰ হোৱা বা উক্ত ঘটনাৰ লগত জড়িত থকা 2জন মুছলমান সম্প্ৰদায়ৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ ল'ৰা আছিলে, এজনৰ নাম হ'ল মতিউ অসম, আনজনৰ নাম হ'ল মইনা অসম আৰু তৃতীয়জন হ'ল বিক্ৰান্ত কলিতা। গতিকে তেওঁ যেতিয়া গম পালে তেওঁ আহি পিনে কি কৈছে, সেইবিলাকো আমাৰ লগত আছে, প্ৰমাণ আছে যে মই বিজেপি নেত্ৰী হয়, মই কথাটো এতিয়া হিন্দু মুছলমান কৰি বহুত দলে টানি নিব পাৰোঁ। এতিয়া মুছলমান এগৰাকী মুছলমান 2জন ব্যক্তিয়ে হিন্দু যুৱতীৰ ওপৰত আপোনাৰ হাত লগাইছে, তেতিয়া মই ক'লোঁ যে আপোনাৰ ওপৰত মুছলমান ল'ৰাকেইজনে হাত লগাইছিলে নেকি? লগাইছে কৈছে। তেতিয়া মই সিহঁতক ভিতৰত সুধিলোঁ, তই কিয় মানে মুছলমানে হওক বা হিন্দুৱে হওক কিয় মহিলাৰ ওপৰত হাত লগাইছিলি? তেওঁ ক'লে মোৰ ওপৰত ভিডিঅ'ত CCTV ভিডিঅ' ফুটেজ আছে, সমস্ত প্ৰমাণ আছে। মই যেতিয়া তেওঁক বিচাৰিলোঁ যে আপোনাৰ ওপৰত যে এই মুছলমান 2জনে আপোনাৰ যে সাম্প্ৰদায়িক কৰিলে, 2জন মুছলমানে আপুনি বিজেপি বুলি ক'লে, 2জন মুছলমানে আপোনাৰ যে হাত লগাইছে, আপুনি ভিডিঅ' দেখাওকচোন তেতিয়াহ'লে। তেতিয়া ভিডিঅ' দিব নোৱাৰে। এতিয়া মই এইটো আপোনাৰ এনি ৰিপৰ্টাৰৰ তৰফৰ পৰা মই তেওঁক চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান, এই 2জন ব্যক্তিয়ে যে হাত লগোৱা হয়, আমাৰ গাড়ীখনে এক্সিডেণ্ট কৰাটো হয়, পাছলৈ বেক কৰোঁতে লাগি গ'লে অলপ টাইম, এনেকুৱা আমাৰ হিট হৈছে কিন্তু ৰান কৰা নাই, জাষ্ট টাচ হৈছে, আমাৰ আইনো উলংঘা কৰা নাই, ল'ৰা তাৰপৰা পলোৱা নাই। পুলিচে যেতিয়া আহি উপস্থিত হৈছে, তেতিয়া উপস্থিত হোৱাৰ পাছতো আমাৰ ল'ৰাই পলোৱা নাই। আমাৰ ল'ৰাক তেতিয়া সুধিলোঁ যে 1 লাখ টকা দাবী কৰিছে, কি কওঁ? 40,000 টকালৈকে গৈছোঁ, 70,000 টকা তেওঁ নেগচিয়েট কৰিছে, তেওঁ আত্মসন্মানটো 70,000 টকাত তেওঁ মানে মিলা মেচা হওক বা বিকি হওক। আমাৰ ল'ৰাই ক'লে বিকাশ আপুনি 1 টকা পইচা নিদিব, জেললৈ যাম। মই তেওঁলোকক ইয়াৰ পৰা 1000 টাইম চেলুট দিছোঁ, তেওঁলোকক ভুলটোৰ কাৰণে ধৰি লওক যিটো চিটুৱেশ্যন ক্ৰিয়েট হ'ল, সেই চিটুৱেশ্যনটোৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। কিন্তু এইটোক লৈ পিনে যিটো আপোনাৰ নাটকীয় এটা ৰেহ ৰূপ দিলে, তাক লৈ পিনে এতিয়া আমি আহি থকা দিনত তেতিয়াহ'লে দেখোন যিকোনো মহিলা বিপদত আমাক যেতিয়া ফোন কৰে, আমি দেখোন মোক ফোন ধৰিবলৈ মোৰ ভয় লাগিব দেখোন। কাৰণ আজি এইটো সময়ত গুৱাহাটীত ব্যৱসায় সূত্ৰে আপোনালোকৰ চেনেলটোতে মই দেখিলোঁ 4-5 গৰাকী আপোনাৰ কি কয় মহিলা কৰ্মী আছে, হয় নহয়? আজি তেনেকৈ বিভিন্ন ক্ষেত্ৰত মহিলাসকল বিপদত পৰিলে আমাক বিচাৰে। এনেকুৱা এগৰাকী মহিলাই এনেকুৱা ধৰণৰ এটা কিছুমান হতভম্ব কৰি দিলে, এই দেখোন আহি থকা দিনত আমি একদম সাংঘাতিক এটা মানে ভয়ৰ অৱকাশ। আচৰিত কথা এটাই যে তেওঁ মানে কৈছে যে মই এগৰাকী মাষ্টাৰ্ছ কৰা ছোৱালী, মই নেট ক্লিয়াৰ কৰিছোঁ, মই BEd কৰিছোঁ। তেতিয়াহ'লে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ৰাইট এৰিয়াত ইউজ কৰক। আপুনি তাত মই নিজেও তেওঁ বায়েকৰ লগত যোৱাকালি কথা পাতিছোঁ, বায়েকৰ ঘৰত আগতে মই ভাড়াত থকা হয়, খুব ভদ্ৰ ককায়েক বায়েক আৰু ভিনীয়েক। নিজৰ বায়েকে কৈছে এইটো কথা, দেউতা মেডিকেলত আছে, তাক ইমান বাৰম্বাৰ মনা কৰিছোঁ, দেউতাই মনা কৰিছে। তেওঁ নিজৰ বায়েকক মই অলপ দিনৰ আগত আমাৰ বিলাসিতা অসমে সহায় কৰি গৈছোঁ তেখেতক। গতিকে মানে ইয়াত মানে এনেকুৱা ধৰণৰ হয়, আমি জাতিটোৰ কাৰণে দিনে ৰাতিয়ে লঘোণে ভোকে কাম কৰি থাকোঁ, কিন্তু এচাম মানুহে আমাৰ জাতীয় সংগঠনৰ পৰা 1 লাখ টকা বিচৰাটো মানে এইটো এই ক্ষেত্ৰত মানে অসম পুলিচ প্ৰশাসনে বা কি বিহিত ব্যৱস্থা লয়। মানে আমি বিচাৰিছোঁ অসম পুলিচ প্ৰশাসনে তেওঁৰ ওপৰত একো বিহিত ব্যৱস্থা ল'ব নালাগে। কিন্তু আমাৰ যে সত্যটো যে এতিয়া মুকলি হ'ল, নহ'লে মানুহে ভাবি থাকিলে ন যে মহিলাৰ ওপৰত হাত তুলিছে, ঠিক আছে মহিলাৰ ওপৰত হাত তোলা ভিডিঅ' দেখাওকচোন। তেওঁ যদি মহিলাৰ ওপৰত হাত তুলিছে, এটা কথা মই অন কেমেৰা কৈ দিম আপোনাক, চাওক আমি সঁচাটো সঁচা, মিছাটো মিছা। সঁচা কথা ক'বৰ কাৰণে একোলৈ ভয় নকৰোঁ। তেওঁ যি 3-4জন কৰ্মী আছিলে, 2জন নে 3জন কৰ্মী আছিলে, তেওঁ ফুড ষ্টলত কাম কৰা এই ভেনখনত, আমাৰ 2টা ল'ৰাক দেখি পেলাই তেওঁলোকে চুচা মাৰি আহিছিলে। তেওঁলোকে চাগে সম্ভৱ ভবা নাছিলে যে বিলাসিত সৈনিক হয় আৰু লগত 4-5জনমান আছে বুলি। কিন্তু তাৰ পাছত যেতিয়া চুচা লৈ আহিছিলে, আক্ৰমণত এটা প্ৰত্যাক্ৰমণ বা চেল্ফ ডিফেন্সৰ কাৰণে সকলোৱে কাম কৰিবই, এটা বান্দৰেও কাম কৰে, হয় নহয়? এটা জীৱ জন্তু নিজে চেল্ফ ডিফেন্সৰ কাৰণে হাতখন এনেকৈ মাৰিব। গতিকে আমাৰ ল'ৰাই ধুলাই দি দিছে, কিন্তু এইটো সঁচা কথা, কেমেৰাই কৈছোঁ। যিহেতুকে আপোনালোকৰ যুৱক কেইজন যিকেইগৰাকী নেতা আছিলে তেখেতসকলৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল যে সুৰাপান কৰি তেখেতসকলে উদ্ভণ্ডালি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে, কিবা ব্যক্তিগত শত্ৰুতা আছিল নেকি তেখেতৰ বীৰ লাচিত সেনা অসমৰ সৈতে? নাই, এইবোৰ ব্যক্তিগত শত্ৰুতা আছে নাই ইমান আমাৰ গৱেষণা কৰি থাকিবলৈ সময় নাই। কিন্তু সুৰাপান কৰাটো হয়, সুৰা এই কি কয় হেৰিয়াত এইটো কি কয় আপোনাৰ ৱাইন শ্বপত গৈ সুৰাপান কৰা নাছিলে, সৰচ মেলাত যি সৰচ মেলা পাতিছিলে, তাতে যি আপোনাৰ আমাৰ যিখিনি আপোনাৰ জনজাতীয় যি আপোনাৰ সাজেই হওক বা যিয়ে বিক্ৰী কৰিছে, তাত অকল তেওঁলোকে বহুত মানে খাইছে। গতিকে তাত আপোনাৰ সেই সৰচ মেলাত যি ধৰণে আপোনাৰ জনজাতীয় আপোনাৰ তেনেকুৱা ধৰণৰ বিক্ৰী কৰিছিলে, সাজেই হওক বা কিবা চাইমদে হওক, যিয়ে নহওক বা ৰহিয়ে হওক, সেইটো খোৱাটো হয়, সেইটো মিছা কথা নকওঁ।
আৰু মিছা কথা কৈ মই কি পাম, একো নাপাওঁ। কিন্তু সত্যটো এইটো যে তেখেতে এই সৰু লেচুৰ তাক এনেকুৱা ধৰণৰ এটা ঘটনালৈ টুইষ্ট কৰি দিলে য'ত 1 লাখ টকা দাবী কৰিব বিচাৰিছে। মই আচৰিত হৈ গ'লোঁ। মইতো তেখেতক মই প্ৰায় 9-10 বছৰৰ পৰা চিনি পাওঁ। কথাটো মিলা মিছালে আহিব বিচাৰিছোঁ, কিবা যদি ক্ষতিপূৰণ তেওঁ ভানখনৰ হৈছে দিব বিচাৰিছোঁ, বা তেওঁ যদি আত্মসন্মানত আঘাত আনিছে ধৰিছোঁ, কিবা তেওঁ যদি তেওঁ বিজনেছ কৰি আছে, তেওঁ এদিনত 25,000 টকা বিক্ৰী হৈছিলে বোলে, কৈছে নাজানো কিমান ডাঙৰ বিজনেছ, তেওঁ 25,000 টকা বিক্ৰী হ'লে তাত চাগে মেবি মই ধৰি লৈছোঁ 60% ধৰি লৈছোঁ আমাৰ প্ৰফিট, 15-16-17,000 টকা প্ৰফিট। আমি গোটেই 25,000 টকা তেওঁক দিবলৈ আমি ৰেডি আছোঁ, যদি আপোনাৰ কিবা কাৰণত যদি এনেকুৱা লছ হৈছে। ভানখনৰ ভিডিঅ'টো মই কৰি ৰাখিছোঁ, মই আপোনাক লাগে দি দিম, গোটেই সম্পূৰ্ণ ভানখন। এতিয়া আকৌ ভানখন আকৌ তেওঁ নিজে ভাঙি পেলাই আকৌ আমাক এতিয়া বদনাম দিলে নহ'ব। সেইকাৰণে আমাৰ ল'ৰাক গৈ পেলাই, আমাৰ ল'ৰা অলপমান হেৰি আৰু ন, হাতঘাটৰ চেঙেলী বুলি ক'লেও বেয়া নহয়। মই কোৱা নাই জানো, যিখন স্কুলত তেওঁ পঢ়ি আছে, যিখন কলেজত পঢ়ি আছে, সেই কলেজৰ প্ৰিন্সিপাল আমাৰ বহুত আছে এতিয়া। গতিকে গোটেই কথাখিনি ফাদিল হৈছে। আৰু মই তেওঁৰ যোগেদি এটা কথাই ক'ব বিচাৰিছোঁ যে জাতীয় সংগঠনবিলাকে এনেকুৱা নহয়তো, মানে আমি বোলে জন্ম পাই সংগঠন কৰি আছোঁ, ক'ৰবাত ইফাল সিফাল হ'ব পাৰে, ভুল হ'ব পাৰে। এতিয়া মোৰ তেখেতে যদি কিবা কাৰণে বিপদত পৰে আমি যাম তেওঁ সহায় কৰিবৰ কাৰণে। কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় যে অন কেমেৰা নহয়, অফ কেমেৰা কথাখিনি কৈছে, মোক ঘপককৈ মাতি দিলে, আহকচোন কিবা এটা কথা পাতি লওঁ বুলি। তাৰপৰা তেওঁ প্ৰত্যেকটো কনভাৰ্চেশ্যন আমাৰ লগত ৰেকৰ্ডিঙত আছে। তেওঁ বিজেপি নেত্ৰী বুলি কৈছে, তেওঁ হিন্দু মুছলমানৰ গেমটো খেলাৰ কথা কৈছে। আৰু ইয়াৰ পৰা মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, তেখেত যদি কিবা কাৰণে বিজেপি নেত্ৰী হয়, এটলিষ্ট সেইখিনি মানসিকতা থাকিব লাগে, যিখিনি মানসিকতাত সাম্প্ৰদায়িক ৰূপ নিদি। স্বয়ং হিমন্ত বিশ্ব শৰ্মাই আগদিনাখন যদি কিবা কাৰণে মুছলমানক গালি পাৰে, পাছদিনাখন দেখিছোঁ দেখোঁ ধৰণ আমি তেওঁ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিৰ লগতে গৈ পেলাই তেওঁলোকৰ উন্নতিৰ কাৰণে কাম কৰা দেখিছোঁ। গতিকে আৰু আমাক কোনোবাই ফোন কৰিলে কাৰোবাক, বিজেপি কোনোবা মহিলা নেত্ৰীক, তেওঁ বাসৱী দাস নামেই শুনি পোৱা নাই বুলি কৰিলে, চিনি নাপাওঁ বুলি ক'লে। নাজানো কেনেকুৱা ধৰণৰ তেওঁ। যিহেতুকে ভিডিঅ'টোত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে গাড়ীখনৰ ক্ষতিপূৰণটোৰ বাবে আপোনালোকে কৈছিল 40,000 টকালৈকে আপোনালোকে কৈছিল। বাৰম্বাৰ তেখেতে উল্লেখ কৰি আছে যে 1 লাখ টকা, মোৰ আত্মসন্মানৰ নামত 1 লাখ টকা দিব লাগে, বীৰ লাচিত সেনা অসমে 1 লাখ টকা দিব লাগে বুলি বাৰম্বাৰ উল্লেখ কৰিছিল। আপুনি ভাবেনে এগৰাকী যদি মহিলাৰ আত্মসন্মানৰ মূল্য 1 লাখ টকা, বা 1 লাখ টকা দিয়াৰ পিছত তেখেতৰ যিখিনি ধৰি লওক আত্মসন্মান ঘূৰি আহিব বুলি আপুনি ভাবেনে? এটা কথা শুনক হা, তেওঁ যদি এনেকৈ ক'লেহেঁতেন ল'ৰাকেইটা জেল হ'ব লাগে, ইতিমধ্যে আমাৰ 3টা ল'ৰা জেল হৈছে। হাঁহি ল'ৰা জেললৈ গৈছে, যেতিয়া কথাটো গম পালে টকা ডিমাণ্ড কৰিছে বুলি, বোলে ল'ৰা জেল হ'ব লাগে, ল'ৰা বোলে ফাঁচি হ'ব লাগে, বা সংগঠনৰ পৰা উলিয়াই দিব লাগে, তেতিয়া আমি খুব প্ৰাপ্তি পালোহেঁতেন। এতিয়া 1 লাখ, সেই এগৰাকী মহিলাটোক বাকী 3,40,00,000 যিমানখিনি আমাৰ অসমৰ মহিলা আছে, ভাৰতৰ পৃথিৱীৰ মহিলা আছে, তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে 1 লাখ টকা বিচাৰি পেলাই আত্মসন্মানত তেওঁ যি মানে দাম দৰ মাৰিলে, তাত মোৰ এতিয়া বেয়া লাগিছে। বাকীবিলাক মহিলা যি আৱেগ অনুভূতিৰ কাৰণে বেয়া লাগিছে। বহুখিনি মহিলাই মোক ফোন কৰিছে, কেনেকুৱা ধৰণৰ মহিলাহে আত্মসন্মানত তেওঁ 1 লাখ টকাই মানে জুখিব বিচাৰিছে। এতিয়া তেওঁ কেলে এইটো মুহূৰ্তৰ পৰা বাকী মহিলাসকলক তেওঁ কেলে অপমান কৰা নাই? আমি যাক দেৱী বুলি মানো, যাক আমি প্ৰত্যেকটো, মই এতিয়া কৈছোঁ চাওক, আপুনি মাতি পঠিয়াইছে বা যিকোনো ধৰণৰ বিপদ, আমি ৰাতি 2টা-3টা বজাতো আমি গৈ পেলাই এনেকুৱা ধৰণৰ খামখিয়ালি ক্ষেত্ৰত আমি বাই ভনীৰ ক্ষেত্ৰত থিয় হৈ পাইছোঁ। অসম পুলিচে নোলোৱা তেনেকুৱা চিভিল কেছত আমি থিয় হৈছোঁ। কিন্তু ইয়াৰ পৰা আমি তেখেতে আমাৰ সন্মানীয় মাননীয় যি নকওক লাগিলে, তেখেতক আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ বাসৱী দাসক, যে আপুনি 1 লাখ টকাটো বিচাৰি যিখিনি কথাত আপুনি সন্মানৰ, আপোনাৰ আত্মসন্মান, ছেল্ফ এষ্টিম, ছেল্ফ ৰেচপেক্টক আপুনি তোলা চালনীত আপুনি জুখিব বিচাৰিলে, সেইটো কথাটো আমাৰ বেয়া লাগিলে। মই তাৰপিছৰ পৰা মই তেওঁৰ লগত মানে মই একো সদ ইচ্ছা নাথাকিলে কথা পাতিবৰ কাৰণে। মই নিজে ক'লোঁ, আপোনাক 1 টকা আমি এতিয়া পইচা দিলে দিব নোৱাৰিম, আপুনি যি কয় কৰিব পাৰে। নিজৰ খুব ডাঙৰকৈ তেতুফালি বৰ ধুনীয়াকৈ কথাবোৰ কৈছে, কথা ভালকৈ ক'ব জানে কিন্তু দেই। কিন্তু কথা ইমান ধুনীয়াকৈ কৈছে, তাতে আকৌ মানুহে আহি পেলাই কমেণ্টতো কৈছে, এখেতে কোৱা ষ্টাইলটোতে গম পাইছোঁ যে কথাটোত মানে কিবা গোন্ধ আছে। বাকী এটা কথাই, বীৰ লাচিত সেনা অসমৰ মজিয়াক কোনোবাই হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টাহে কৰিব পাৰিব, কিন্তু বাকী জনগণৰ আশীৰ্বাদ আছেতো, আপোনালোকৰ আশীৰ্বাদ আছে চাগে। গতিকে সংগঠন এনেকৈ গৈ থাকিব, আলোচনা সমালোচনা, সদনামৰ বদনাম 2টা থাকিব। গতিকে বদনামলৈ ভয় কৰি আমি সংগঠন নকৰিম এনেকুৱা নহয়। আৰু এটা কথা আপোনাক ক'ম, তেওঁলোকক যদি কিবা ভুল হৈছে, আমি সংগঠনৰ ল'ৰাকেইজনক আমি ৰেক্টিফিকেশ্যনৰ কাৰণে, সংশোধনৰ কাৰণে আমি অপাৰক চেষ্টা চলাম, যেনেকৈ চেষ্টা কৰিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা নহয়, কোনোবা আহি পেলাই জাপি দিবহি মোৰ সৈনিককেইজন বেয়া, মই তেওঁৰ চুতলি বিভাগতে কাম চলাম, এনেকুৱা নহয়। কাৰণ সংগঠনৰ প্ৰত্যেকটো ল'ৰাক মই ব্যক্তিগতভাৱে জানো, হয়, আমাৰ ল'ৰাই কিন্তু পুৰুষৰ লগত ধৰি লৈছোঁ ক'ৰবাত মানে কেচকাল হ'ব পাৰে, মাৰপিট হ'ব পাৰে, কিন্তু মহিলাক কেতিয়াও কোনো কাৰণত এইটো চকুৰে নাচায়। গতিকে মহিলাক নিজৰ ককায়েক বায়েক ভনীয়েকে দিয়া সন্মানতকৈ ওপৰত সন্মান দিব চেষ্টা কৰা প্ৰত্যেকজন মই একোজন সৈনিক সতীৰ্থক মই ব্যক্তিগত হিচাপে এখন মহানগৰ সমিতি বা জিলা সমিতি সচিব হিচাপে মই তেওঁলোকক জানো। মই তেওঁলোকৰ নিজৰ দেউতাক নহ'ব পাৰোঁ, কিন্তু সংগঠনৰ মজিয়াত মই প্ৰত্যেকজন মানুহক চিনি পাওঁ। মই এইটোকো আপোনাক কৈছোঁ যে জনজাতীয় যি আপোনাৰ তাত সুৰা বিক্ৰী হৈছিলে, আপোনাৰ চৰাজ মেলাত মুকলিকৈ বিক্ৰী হৈছে, চবেই খাইছে। আৰু এটা ঘটনাটো ঘটিছিলেতো 9টা বজাৰ পাছতে ঘটিছিলে। 9টা বজাৰ পাছত তেওঁলোকক কি লাগে, তেওঁলোকেতো আপোনাৰ চৰাজ মেলাত 9টা বজালৈকেহে তেওঁলোকৰ বিপণী খোলা মানে আদেশ আছিলে।
চ' নিষেধাজ্ঞা দি দিছে, আদেশ তেওঁলোকৰ নীতি নিয়ম উলংঘা কৰি তেওঁক 11টা বজাত তেতিয়াহ'লে কি প্ৰয়োজন আছে তাত থাকিবৰ কাৰণে? 11:30 বজাত। গতিকে ঘটনাটো এইটো ভালকে পৰ্যবেক্ষণ কৰিলে সকলোবিলাক গাঁতৰ তলত সোমাই থকা ভেকুলী মুকলিলৈ আহিব। আৰু এতিয়া আমি কৈছোঁ, আমি তেখেতৰ এগেইনষ্টত আমি হেৰি দিছোঁ, কি কয় এক্সটৰ্চন যিটো হৈছে, ধন দাবী যিটো কৈছে, আমি দিছপুৰ থানাত আমি এজাহাৰ দিছোঁ। আমি বিচাৰোঁ এতিয়া আইনে দুইফালে সমানে দৌৰক। যদি আমাৰ আগত ভুল আছে, আমাৰ 3টা ল'ৰাটো জেল খালে, আৰু বাকী কোনোবা যাবৰ কাৰণে প্ৰস্তুতে হৈ আছে যাবৰ কাৰণে। যদি যাবলৈকে যাম, ময়ো যাবলগীয়া হ'লে যাম, আমাৰ বাকী সতীৰ্থ যাবলগীয়া হ'লে যাব। কিন্তু কোনোবাই ইয়াত মানে তেওঁ 3টা ডিমাণ্ড কৰিলে, সেই 3টা ডিমাণ্ড মোৰ পচন্দ নহ'ল। নাম্বাৰ 1, বোলে আমি আমাৰ হেনো সংগঠনৰ ল'ৰাকেইটা হেনো এপলজি লিখি দিব লাগিব। নাম্বাৰ 2 হেনো কাণত ধৰিবলৈ উদ্ভৱ কৰিব লাগিব। 3 নম্বৰতে 1 লাখ টকা দিব লাগিব। এইটো ক'ৰবাত মানে এইটো কথা সম্ভৱ হ'ব পাৰে নেকি? কোনোবা কাণত ধৰি উদ্ভৱ কৰিব, আৰু জাতীয় কাৰণে কাম কৰি থকা মানুহে কাণত ধৰি উদ্ভৱ কৰিব, আৰু 1 লাখ টকা দিব লাগিব। এইটো কথা এটা গোকাত এটা মূৰ্খামি হয় ন? গতিকে আমি ক'লোঁ ঠিক আছে, কাৰাগাৰতে যাব ল'ৰা। তীৰ্থ আছিল, লগতে বিকাশ অসম ডাঙৰীয়া আহি উপস্থিত হৈছিল ৰিপৰ্টাৰ এনিত। আৰু যিটো ঘটনা দৰাচলতে গুৱাহাটীৰ যি খানা চাৰচ মেলাত যিটো ঘটনা সংঘটিত হৈছিল, সেই ঘটনা সন্দৰ্ভত তেখেতসকলে ইতিমধ্যে স্পষ্টীকৰণ প্ৰদান কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত অসম আৰক্ষী বা গুৱাহাটী পুলিচে এই সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বা এই ঘটনাৰ সন্দৰ্ভত কেনেধৰণে তেখেতসকলে স্থিতি গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব। আৰু শুদ্ধ তথা প্ৰকৃত খবৰৰ বাবে চাই থাকক ৰিপৰ্টাৰ এনি।